আজি উৰুকা, কাইলৈ গৰু বিহু। ৰাজ্যৰ বজাৰত বিহুৰ প্ৰয়োজনীয় সা-সামগ্ৰী উভৈনদী। দীঘলতি, মাখিয়তিৰ পৰা আৰম্ভ কৰি থেকেৰা, লাও বেঙেনা, হালধিৰে ভৰি পৰিছে বজাৰসমূহ। থলুৱাভাৱে শিপিনীয়ে উৎপাদন কৰা অসমীয়া গামোচাও উভৈনদী হৈ পৰিছে ৰাজ্যৰ বজাৰসমূহত। থলুৱাভাৱে উৎপাদিত গুড়, দৈ, চিৰা, মুড়ি, আখৈকে ধৰি জা-জলপান, পিঠা-পনাৰে উপচি পৰিছে বজাৰসমূহ। ৰাজ্যৰ চৌদিশে ৰঙালী কাতৰাৰ ব্যস্ততা। বিহুৰ আনন্দত উন্মনা অসমীয়া। ভৰপক ধৰিছে বিহুৰ আখৰাই। ঢোল পেপাৰ মাতত ৰজন জনাইছে চৌদিশ। ৰাজ্যজুৰি এতিয়া কেৱল ৰঙালীক আদৰাৰ পাৰ ভঙা উৎসাহ। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ, যিহেতু আজি ৰঙালীৰ উৰুকা আৰু কাইলৈ গৰু বিহু। গতিকে আজি উৰুকাৰ বজাৰত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, আমি পুৱাৰ ভাগতেই উৰুকাৰ বজাৰত কেনেধৰণৰ গ্ৰাহকৰ ভিৰ সেয়া পৰিৱেশ আপোনালোকক দেখুৱাম। লগতে দীঘলতি, মাখিয়তিৰ পৰা আৰম্ভ কৰি জা-জলপান, পিঠা-পনা সকলো সামগ্ৰীৰে আচলতে বজাৰ ভৰি পৰিছে। আৰু এই মুহূৰ্তত আমি চিপাঝাৰৰ কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। চিপাঝাৰত বিহুৰ আখৰা কেনেধৰণে চলিছে, যিহেতু মাজত মাত্ৰ এটা দিন, কাইলৈ গৰু বিহু আৰু তাৰ পাছত মানুহৰ বিহু। সকলোৱে ঘৰে ঘৰে গৈ হুঁচৰি গাব, বিভিন্ন অনুষ্ঠানসমূহ আছে। গতিকে চিপাঝাৰত বিহুৰ আখৰাত কেনেধৰণে ব্যস্ত হৈছে ৰাইজ, এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ আলীয়ে। হয়, অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক লৈ মাজত মাত্ৰ কিছুদিন বাকী, আৰু তাৰ পূৰ্বে বিভিন্ন স্থানত এনেধৰণে বিহুৰ আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে। কণ কণ শিশুসকলে এনেধৰণে বিহুৰ আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে। এয়া হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ পুনিয়া প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা বিহুৰ আখৰাৰ দৃশ্য। মই পোনপ্ৰথমে সেই আখৰাৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। এই আখৰা অনুষ্ঠিত কৰা বিষয়ববী আছে, আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেধৰণে এই আখৰা আগবঢ়াই লৈ গৈছে আপোনালোকে? এয়া আমাৰ পুনিয়া প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত 10 দিনীয়া কৰ্মশালা এটা পাতিছিলোঁ, আৰু তাৰ আজি সামৰণি অনুষ্ঠান। আৰু আমাৰ বিদ্যালয়ৰ শিশুসকলৰ লগতে এই পুনিয়া গৰৈমাৰা অঞ্চলৰ শিশুসকলে যেন আমাৰ প্ৰকৃত ৰঙালী বিহু কেনেকুৱা, বৰ্তমান যুগত যিটো আমাৰ মঞ্চলৈ ৰূপান্তৰিত হৈছে, বিহু বিজেতাৰ এটা হেৰি হৈছে। আৰু সেইকাৰণে এই বিহুটোৰ মেইন উদ্দেশ্য হ'ল প্ৰকৃত বিহুৰ যাতে শিক্ষাটো পায় আমাৰ শিশুসকলে। তাৰ বাবে এই প্ৰশিক্ষণটো 10 দিনীয়া প্ৰশিক্ষণ দিয়া গৈছিলে, আৰু আজি অন্তিম দিনৰ এই অনুষ্ঠানটো পাতিছোঁ। এনেধৰণে তেওঁলোকে বিহুৰ আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে। হয়, মনোজ আলী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চিপাঝাৰৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।